মাৰ্ঘেৰিটাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী কুচকাৱাজে এতিয়া উত্তপ্ত কৰি তুলিছে মাৰ্ঘেৰিটাৰ ৰাজনৈতিক পৰিৱেশ। হাই প্ৰফাইল নেতাৰ অহৰহ আগমনে সমষ্টিটোক অসমৰ ভিতৰতে এক অন্যতম চৰ্চিত কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিছে। বিজেপিৰ নীতিন নবীন আৰু ৰাইজৰ দলৰ অখিল গগৈৰ পাছত এইবাৰ মাৰ্ঘেৰিটাত উপস্থিত হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। মাৰ্ঘেৰিটাৰ ৰাজনৈতিক যুঁজখনত এইবাৰ তীব্ৰ জোৱাৰ উঠিছে। আজি মাৰ্ঘেৰিটা চাহ বাগিচাত উপস্থিত হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নিৰ্বাচনী প্ৰচাৰ চলায়। ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত দলৰ উমৈহতীয়া প্ৰাৰ্থী জাৰ্নেল মিঞ্জৰ সমৰ্থনত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত হেমন্ত সোৰেনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা ভাষাৰে আক্ৰমণ কৰে। চাহ জনগোষ্ঠীয় ভোটাৰক উদ্দেশ্যি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে। আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা নিদিয়াৰ বাবে চৰকাৰক কটু সমালোচনা হেমন্ত সোৰেনৰ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাক ক্ষুৰধাৰ সমালোচনা। আগন্তুক নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী জাৰ্নেল মিঞ্জক বিপুল ভোটত জয়যুক্ত কৰিবলৈ তেওঁ মাৰ্ঘেৰিটাৰ ৰাইজক আহ্বান জনায়। উল্লেখ্য যে হেভিৱেইট নেতাৰ এই ধাৰাবাহিক প্ৰচাৰ অভিযানে মাৰ্ঘেৰিটা সমষ্টিৰ নিৰ্বাচনী যুঁজখন অধিক আমোদজনক কৰি তুলিছে। ये चुनावी सभा है। बहुत सारे जनप्रतिनिधि हैं, अपने अपनी तैयारी में है। हम लोग भी अपनी तैयारी में हैं। और 9 तारीख का इंतजार है जनता के निर्णय का, उसका पुरजोर हम लोग स्वागत करेंगे। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত সদূৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াই আজি 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত জাৰ্নেল মিঞ্জৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আহিছিল। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মই মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। এইখিনিতে মই মাৰ্ঘেৰিটাবাসী সকলো ভোটাৰ ৰাইজক, সকলো জাতি জনগোষ্ঠী, সকলো জাতীয় দল সংগঠন, সকলো বুদ্ধিজীৱী, সকলো এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকলক, আই মাতৃসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। মাৰ্ঘেৰিটাক সকলো দিশৰ পৰা উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবঢ়াই লৈ যাবৰ কাৰণে মই আপোনালোকক আস্থা আৰু বিশ্বাস দিছোঁ। আহিবলগীয়া 9 এপ্ৰিল 2026 তাৰিখে আপোনালোকে মোক ধনুকাৰ চিহ্নত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি মাৰ্ঘেৰিটাবাসী ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক আশীৰ্বাদ দিয়ে, তাৰে কামনা আৰু প্ৰাৰ্থনা জনাইছোঁ।